Hello dear student, welcome to our YouTube channel Honest Learner. আজি আমি ডিসকাস কৰিম 10 মান শ্ৰেণীৰ HSLC পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয় গণিতৰ MCQ লেসন 1 ৰ পাৰ্ট 2 10 মান শ্ৰেণীৰ সাধাৰণ গণিতৰ পাৰ্ট 2 লেসন 1 ৰ MCQ আমি ডিসকাস কৰিম। ভিডিও আৰম্ভ কৰাৰ আগতে যদি চেনেলখন নতুন আহিছা বা এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই এনেকুৱা অতি প্ৰয়োজনীয় আৰু ইম্পৰ্টেন্ট ভিডিও পাবলৈ চেনেলখন তোমালোকে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। বলা আমি প্ৰশ্নলৈ আগবাঢ়ো। अब देखो এতিয়া সোয়া মোস্ট ইম্পৰ্টেন্ট এমসিকিউ পাৰ্ট 2 তোমালোকে যদি প্ৰথম পাৰ্ট সোয়া নাই ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া থাকিব তোমালোকে চাই লবা 4 কিউব বাই 2 টু দি পাৱাৰ 4 and 5 টু দি পাৱাৰ 3 পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হল মানে দশমিকৰ পিছত কিমানটা পইণ্টৰ পিছত কিমানটা সংখ্যা থাকিব সো এটো ওলাবলৈ হলে হাইয়েস্ট পাৱাৰ চাব লাগে ইয়াত হাইয়েস্ট পাৱাৰ কেনেকে চাবা ইয়াতে সোয়া আমাৰ যেটো 4 আছে 4 কেইটা আছে 3টা আছে তলত 2 কেইটা আছে সোয়া 4টা আছে আৰু 5 কেইটা আছে 3টা আছে হাইয়েস্ট পাৱাৰ যেটো থাকিব হেতুৱে 2 ইয়াত কেবাৰ দুইবাৰ 4 কেবাৰ দুইবাৰ ইউ দুইবাৰ 2 দিয়ত একবাৰ ওপৰত থাকিল সোয়া 2 স্কয়াৰ দুটা 2 থাকিল তলত সোয়া 5 কিউব ওপৰত চাব না লাগে কটাকটি যোৱাৰ পিছত যদি কটাকটি যায় এনেকে ভাঙি কিনা কটাকটি কৰিবা কটাকটি যোৱাৰ পিছত সোয়াচোন হাইয়েস্ট পাৱাৰ আমাৰ কিমান থাকিল তলত 3 গতিকে পইণ্টৰ পিছত তিনটা অংক থাকিব অৰ্থাৎ আমাৰ আনসাৰ হ'ব অপচন এ পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম প্ৰথম প্ৰশ্ন 11 নম্বৰ প্ৰশ্নটো 2017 আৰু 23 চনত আহিছিলে 12 নম্বৰ প্ৰশ্নটো সোয়া 2018 চনত আহিছিলে সোয়া পৰিমেয় সংখ্যা 14588 ৰ দশমিক প্ৰসাৰণৰ তলৰ কোনটো দশমিক স্থানৰ পিছত হে হ'ব অৰ্থাৎ পইণ্টৰ পিছত কেইটা অংক থাকিব ইয়াতো একে কথা সোয়া 14588 সোয়া এটা আছে 5 এৰে হৰণ যোৱা ওপৰত হল 2 এৰে হৰণ যোৱা গতে ওপৰত আৰু ভাঙিব নালাগে যদি কটাকটি যায় তেনেহলে ভাঙিব লাগে তলত ভাঙি সোয়া তলত সোয়া 6 to 5 5 কেইবাৰ 125 বাৰ সো কেনেকে 5 6ত একবাৰ থাকিল কিমান 1 12ত কেইবাৰ 5 2 বাৰ 2 থাকিল 25ত কেইবাৰ 5 বাৰ 5 12ত 2 বাৰ 25ত 5 বাৰ 5 25ত 5 বাৰ এতিয়া 5 আমি কেইটা পালো সোয়াচোন 14588 ডিভাইড বাই 5 টু দি পাৱাৰ 4 হাইয়েস্ট পাৱাৰ কিমান তলত 4 হাইয়েস্ট পাৱাৰ যিমান হ'ব হিমান কেইটা অংক থাকিব গতি অপচন হ'ব সি 4 পৰৱৰ্তী প্ৰশ্ন সোয়া ইম্পৰ্টেন্ট প্ৰশ্ন হয় সোয়া 13 নম্বৰ 33/2 স্কয়াৰ ইনটু 5 ৰ দশমিক বিস্ততি সমাপ্ত হ'ব সোয়া একে ওপৰত যেনেকে পালা যে দশমিকৰ পিছত কেইটা অংক থাকিব ইয়াতো তেনেকৈ কথা যে বিস্ততি সমাপ্ত হ'ব কেতিয়া সমাপ্ত হ'ব সোয়া হাইয়েস্ট পাৱাৰ কিমান আছে 3 কটাকটিটো যোৱা নাই গতিকে 33 আৰু 2 স্কয়াৰ ইনটু 5 কটাকটি না যায় গতিকে হাইয়েস্ট পাৱাৰ 2 থকাৰ কাৰণে কেইটা পিছত থাকিব সোয়া অপচন এ সোয়া দশমিকৰ পাছত এটা স্থানত থাকিব এটো নহব দশমিকৰ পাছত দুটা স্থানত থাকিব এটো হ'ব কাৰণ হাইয়েস্ট পাৱাৰ কিমান আছে তলত 2 আছে গতিকে অপচন হল আমাৰ বি বাকি দুটা অপচন সোয়া দশমিকৰ পাছত তিনটা স্থান থাকিব ডি নম্বৰ দশমিকৰ পাছত চাৰিটা স্থান থাকিব তো আমাৰ কাৰেক্ট অপচন হল বি 14 নম্বৰ সোয়া এতিয়া 14 নম্বৰ 6 by 2 স্কয়াৰ ইনটু 3 টু দি পাৱাৰ 5 ইনটু 5 এতিয়া সোয়া দশমিকৰ বিস্ততি সমাপ্ত হ'ব या দশমিকৰ বিস্ততি কেতিয়া সমাপ্ত হ'ব সোয়া একে কোৱেশ্চন হয় ইয়াতে 2 ইনটু 3 ভাঙি দিয়া কটাকটি গৈ আছে ইয়াতে 2 কেইটা আছে দুটা 3 কেইটা আছে পাঁচটা 5 তো এটাই আছে 3 3 ক্যান্সেল 2 2 ক্যান্সেল সোয়া ওপৰত থাকিল 1 তলত 2 এটা 3 কেইটা আছে 4টা 5 তো এটাই আছে হাইয়েস্ট পাৱাৰ কিমান হাইয়েস্ট পাৱাৰ চাব লাগিব তলত যদি দশমিকৰ পিছত কেইটা অংক থাকিব বুলি আমাক খুদে তেতিয়া সোয়া 4 আছে হাইয়েস্ট পাৱাৰ গতিকে আমি সোয়া অপচন কোড আছে প্ৰথম অপচন সোয়া দশমিকৰ পাছত এটা স্থানত আছে দশমিকৰ পাছত দুটা স্থানত দশমিকৰ পাছত তিনিটা স্থানত দশমিকৰ পাছত চাৰিটা স্থানত অপচন হ'ব ডি কাৰণ হাইয়েস্ট পাৱাৰ কিমান আছে 4 এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িম 15 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম 15 নম্বৰ প্ৰশ্ন সোয়া এটা বাস্তৱ সংখ্যাৰ আৰ্হি 29/2 স্কয়াৰ ইনটু 7 ইনটু 5 হলে সংখ্যাটো হ'ব হাবদি নিৰবধি পৌনাপনিক নিৰবধি অপৌনাপনিক এইবোৰ এটাও নহয় ইয়াতে সোয়া তোমালোকে নিশ্চয় জানা
যে 1.4 ত পাইছিলা তোমালোকে যে যদি কোনো সংখ্যাৰ হৰ হিচাপে 2 to the power n বা 5 to the power m বা 2 to the power n অকল বা 5 to the power m অকল অৰ্থাৎ 2 2ৰ উৎপাদক আৰু 5ৰ উৎপাদক থাকে অৰ্থাৎ 2 আৰু 5 থাকে তেতিয়াহ'লে ই হ'ব যে হাবদি আৰু যদি ভগ্নাংশটো এনেকুৱা নহয় তেতিয়াহ'লে হ'ব নিৰৱধি পৌনাপনিক গতিকে নিৰৱধি পৌনাপনিক অপচন হ'ব বি ইয়াতে কাৰণ 7 আছে যদি 2 আৰু 5ৰ বাহিৰে বেলেগ সংখ্যা থাকে হৰ হিচাপে তেতিয়াহ'লে ই হ'ব নিৰৱধি পৌনাপনিক অপচন হ'ব বি 16 নম্বৰ চোৱা তলৰ কোনটো পৰিমেয় সংখ্যা এতিয়া √2 by √3 ই পৰিমেয় হ'ব নোৱাৰে √2 by পাই ই পৰিমেয় হ'ব নোৱাৰে √5 by √6 ই হ'ব নোৱাৰে ইয়াতে চোৱা √3 by √27 ইয়াক যদি আমি ভাঙি দিও 9 into 3 9 3 গুণ 27 হয় √3 9ৰ বৰ্গমূল কিমান 3 √3 কেনসেল 1 by 3 ই পৰিমেয় হয় গতিকে অপচন হ'ব ডি আমাৰ অপচন হ'ব ডি আমি 17 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম তলৰ কোনটো নিৰৱধি পৌনাপনিক দশমিক সংখ্যা 2019 চনত আহিছিল আৰু 16 নম্বৰ প্ৰশ্নটো 2018 চনত আহিছিল 17 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনটো নিৰৱধি পৌনাপনিক দশমিক সংখ্যা চোৱা 3/8 ইয়াতে 2 আছে সো 8ত 2 কেইবাৰ যায় 4 বাৰ 2 4 2 বাৰ অৰ্থাৎ অকল কি আছে 2 আছে হৰ হিচাপে 2 থাকিলে ই হাবদি হয় 7/80 80 চোৱা হৰ হিচাপে চাব লাগিব আমাৰ 40 2 কিমান 20 বাৰ 2 3 বাৰ 2 চোৱা 2 আৰু 5 আছে উৎপাদকত গতিকে ই হ'ব হাবদি 4 5 5 চোৱা 5 কেইবাৰ 9 বাৰ ইয়াতে কেইবাৰ 1 বাৰ তাৰ পিছত চোৱা 7 ইয়াতে কেইবাৰ 1 বাৰ 21ত কেইবাৰ 3 বাৰ অৰ্থাৎ 5ৰ বাহিৰে বেলেগ সংখ্যা আছে গতিকে ই কি হ'ব নিৰৱধি পৌনাপনিক অপচন হ'ব আমাৰ সি অপচন হ'ব তাৰ পিছত 18 নম্বৰ চোৱা 1.1010010010014 চাৰিটা 0 1ৰ পিছত আৰু ওলাই আছে এনেকে সংখ্যাটো ওলাই থকা নাই শেষ হৈছে সংখ্যাটো শ্ৰেণী বিভক্ত কৰা চোৱা এতিয়া যদি ওলাই থাকে তেনেহ'লে ডট ডট দিয়া থাকিব আৰু যদি ওলাই না থাকে ইয়াতে এনেকে চাইয়ে লগলগ তুমি এনসারটো নিলিখিবা শেষত চাবা চোৱা ডট ডট নাই অৰ্থাৎ ওলাই থকা নাই শেষ হৈছে গতি শেষ হলে ই হ'ব পৰিমেয় আৰু যদি হে নহয় এনেকে জদে মদে ওলাই থাকে হে নহয় তেনেহ'লে কি হ'ব অপৰিমেয় এটা কি কৈছে চোৱা স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা গতি আমাৰ এটো পৰিমেয় হ'ব কিন্তু যদি এনেকে অপচনটো আহিলে হয় 1.10 00 1000 14 0 1 তাৰ পিছত এনেকে ডট ডট থাকিলে হয় যদি ডট ডট থাকিলে হয় তাহলে এনসারটো কি হলে হয় অপৰিমেয় হলে হয় নিশ্চয় বুজি পাইছা এতিয়া 19 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম 18 নম্বৰ প্ৰশ্নটো চাবা 672 120 এর লহাগু কিমান হ'ব চোৱা আমি কি কৰিব লাগিব লহা যদি অকল লহাগু ওলাব দিয়ে তাহলে ছুটি হৰণ কৰিবা 672 120 চোৱা 2 ইয়াতে কেবাৰ 3 বাৰ ইয়াতে কেবাৰ চোৱা 3 বাৰ 6 বাৰ ইয়াতে 60 2 চোৱা 2 3 ত নাযায় এনেকে ৰাখি দিবা 3 ত একবাৰ 16 ত কেবাৰ 8 বাৰ ইয়াতে কেবাৰ 3 0 তাৰ পিছত চোৱা 2 নাযায় 3 ত ইয়াতে 9 18 ত 9 বাৰ তাৰ পিছত 30 ত কেবাৰ 15 বাৰ তাৰ পিছত চোৱা 3 একবাৰ ইয়াতে 3 বাৰ 5 বাৰ 3 চোৱা একবাৰ ইয়াতে একবাৰ 5 বাৰ 5 চোৱা একত নাযায় 5ত একবাৰ চোৱা 15 3 ইয়াতে একবাৰ 3 বাৰ 5 বাৰ 3 একবাৰ 5 5 1 1 1 এতিয়া চোৱা যিকেইটা উৎপাদক পালা সব পূৰণ কৰি দিয়া এতিয়া 5 5ত একবাৰ গল এতিয়া 2 2 গুণ 4 4 2 গুণ 8 8 5 গুণ চোৱা 40 3 3 গুণ 9 চোৱা 2 2 গুণ 4 4 2 গুণ 8 8 5 গুণ 40 3 3 গুণ 9 40 into 9 0 4 9 গুণ 36 30 360 অপশন হল বি 20 নম্বৰ চাবা দুটা সংখ্যাৰ গহাও 23 আৰু লহাগু 1449 হলে এটা সংখ্যা 161 হলে আনটো সংখ্যা তোমালোকক কোৱা হৈছিল যে যদি ভিডিওটো চোৱা নাই তোমালোকে ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক আছে চাই লবা কোৱা হৈছিল যে প্ৰথম পাৰ্টত এমসিকিউৰ প্ৰথম পাৰ্টত কোৱা হৈছিল যে যদি তোমালোকৰ লহাগু আৰু গহাগু দুটা সংখ্যাৰ ক্ষেত্ৰত যদি যিকোনো এটা ওলাব দিয়ে হেইটোৰে যি পাৰ্টৰ দুটা দিয়া থাকিব অৰ্থাৎ লহাগু গহাগুৰ দুটা দিয়া থাকিলে যদি সংখ্যা এটা ওলাব দিয়ে তেনে যেটো সিঙ্গল দিয়া থাকিব হেইটোৰে হৰণ কৰি দিবা সিধা যেনেকৈ 23 into 1449 divided by 161
চোৱা এতিয়া 7 23 চোৱা 7 3 গুণ কিমান 21 হাতত থাকিল 2 2 7 গুণ 14 আৰু 2 16 161 কেইবাৰ যাব 7 বাৰ যাব 23 161 ত 7 বাৰ 7 14 ত কেইবাৰ চোৱা 14 ত কেইবাৰ যাব 2 বাৰ 4 ত নাযায় 0 49 7 207 আমাৰ অপচন হ'ব এ ভিডিওটো এইখিনি আছে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা আৰু যদি কিবা জানিব লগা আছে কমেন্টত জনাবা